মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি চতুৰ্ভুজ পাঠৰ উপপাদ্য 8.4টো প্ৰমাণ কৰোঁ আহা। আমাৰ উপপাদ্যটো হৈছে এটা সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান। তাৰমানে তোমালোকক ইয়াতে কি দিয়া আছে? এটা সামান্তৰিক দিয়া আছে আৰু তুমি দেখুৱাব লাগিব যে সামান্তৰিকটোৰ বিপৰীত কোণবোৰ সমান। প্ৰথমতে সেইকাৰণে আমি এটা সামান্তৰিক আঁকি ল'লোঁ। A, B, C, D এটা আমি সামান্তৰিক আঁকি ল'লোঁ। তুমি এতিয়া কি প্ৰমাণ কৰিব লাগে? ইয়াৰ বিপৰীত কোণবোৰ সমান। তাৰমানে এংগল এৰ লগত বিপৰীত কোণ কোনটো? চি কোণটো এংগল এৰ বিপৰীত। ঠিক তেনেকৈ বি কোণটো ডি কোণৰ বিপৰীত। তাৰমানে আমি দেখুৱাব লাগে যে এংগল এ সমান এংগল চি আৰু এংগল বি সমান এংগল ডি। এইখিনি হৈছে আমাৰ বিশেষ সূত্ৰ। ABCD এটা সামান্তৰিক যিটো দিয়া আছে, হ'ব? আৰু আমি কি প্ৰমাণ কৰিব লাগে লিখি ল'লোঁ। কি প্ৰমাণ কৰিব লাগে? এংগল এ সমান এংগল চি আৰু এংগল বি সমান এংগল ডি। তোমালোকে বিশেষ সূত্ৰটো ধৰিব পাৰিলা? এতিয়া চোৱা মই প্ৰমাণটো কেনেকৈ কৰিম। আমাৰ হাতত আমি জনা আছে যে এইটো এটা সামান্তৰিক। সামান্তৰিকৰ তোমালোকে সংজ্ঞাটো ব্যৱহাৰ কৰা। সামান্তৰিকৰ সংজ্ঞাৰ পৰা আমি কি গম পাওঁ? ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল, প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল, হয়নে? তাৰমানে আমাৰ ABৰ লগত CD সমান্তৰাল আৰু ADৰ লগত BC সমান্তৰাল। এডাল আৰু এডাল সমান্তৰাল আৰু এডাল আৰু এডাল সমান্তৰাল। গতিকে আমি এতিয়া সমান্তৰাল ৰেখাৰ উপপাদ্য কিবা ব্যৱহাৰ কৰিব লাগিব, কিন্তু যিটো আমাৰ কোণৰ লগত সম্পৰ্ক থাকে। তোমালোকে ৰেখা আৰু কোণ পাঠটিত পাইছিলা, যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে, তেনেহ'লে তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি হয় 180 ডিগ্ৰী। মনত পৰিছে নিশ্চয়? গতিকে আমি ইয়াতে এইটো উপপাদ্য ব্যৱহাৰ কৰিম। ঠিক আছে? গতিকে মই প্ৰথমতে কি লিখি ল'লোঁ? প্ৰমাণত গ'লোঁ। আমাক দিয়া আছিলে ABCD এটা সামান্তৰিক, আৰু সামান্তৰিক হ'লে আমি জানো যে ইয়াৰ বিপৰীত বাহু সমান্তৰাল, অৰ্থাৎ AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC। সেইকাৰণে এইটো লিখি ল'লোঁ। হ'ল? আমি এতিয়া এই যিটো মই মাত্ৰ কৈছিলোঁ উপপাদ্যটো ব্যৱহাৰ কৰিম, সেই উপপাদ্যটো প্ৰথমতে লিখি লৈছোঁ। অৱশ্যে তোমালোকে সেইটো কাষত লিখিলেও হ'ব। মই প্ৰথমতে লিখি ল'লোঁ। আমি জানো যে যদি দুডাল সমান্তৰাল ৰেখাক কোনো তিৰ্যকে ছেদ কৰে, তেন্তে তিৰ্যকৰ একেফালে থকা প্ৰত্যেকযোৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী। গতিকে মই ইয়াতে আমাৰ নিজৰ ইচ্ছামতে ল'ব পাৰোঁ। কেনেকৈ ল'ম? মই ইয়াতে কি লৈছোঁ? AB আৰু CD সমান্তৰাল লৈছোঁ আৰু AD তিৰ্যক লৈছোঁ। তাৰমানে মই এডাল লৈছোঁ, চোৱা। মই লৈছোঁ ইয়াতে, এক মিনিট দেই, AB সমান্তৰাল CD আৰু মই এই তিৰ্যকডাল লৈছোঁ। এইটো লৈও কৰিব পাৰা। বা তোমালোকে এইডাল সমান্তৰাল এডাল লৈ এডাল তিৰ্যক ল'ব পাৰা, বা এইডাল সমান্তৰাল এডাল লৈ এডাল তিৰ্যকো ল'ব পাৰা। তোমালোকৰ নিজৰ ইচ্ছামতে ধৰিবা। মই ইয়াতে কি ল'লোঁ? AB সমান্তৰাল CD আৰু এডাল তিৰ্যক। গতিকে আমি কি পাম? ইয়াতে এইটো এংগল, এইটো হৈছে তিৰ্যকৰ একেফালে থকা কোণ, এইটো আৰু এইটো, অৰ্থাৎ এংগল A যোগ এংগল Dৰ সমান কিমান হ'ব? মান 180 ডিগ্ৰী। সেইটো মই লিখি ল'লোঁ, চোৱা। এয়া যিহেতু AB সমান্তৰাল CD আৰু AD তিৰ্যক, এতেকে এংগল A প্লাছ এংগল D ইজ ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া মই আন দুডাল সমান্তৰাল ৰেখা আৰু এডাল তিৰ্যক ল'ম। তোমালোকে কিন্তু মন কৰিবা, এইবাৰ যিটো আমি ধৰোঁ সেইটো এনেভাৱে ধৰিব লাগিব যাতে তোমালোকৰ আগৰ কোণটোৰ কিবা এটা কমন পৰে। গতিকে মই এইবাৰ কি কৰিছোঁ? এইডাল আৰু এডাল সমান্তৰাল লৈছোঁ আৰু এইডাল তিৰ্যক ল'লোঁ। তেনেকৈ ল'ব পাৰোঁ, বা তোমালোকে এইডাল সমান্তৰাল এইডাল তিৰ্যকো ল'ব পাৰা। মই ইয়াতে লিখোঁতে লিখিছোঁ AD সমান্তৰাল BC আৰু DC তিৰ্যক এইডাল, চোৱা। AB সমান্তৰাল এডাল, AD সমান্তৰাল BC, অ'কে, AD সমান্তৰাল BC আৰু DC তিৰ্যক। গতিকে মই ইয়াৰ পৰা কি পাম? এই তিৰ্যকডালৰ একেফালে থকা কোণ এংগল D। গতিকে আমি পাম এংগল D প্লাছ এংগল C সমান 180 ডিগ্ৰী। হ'ব? গতিকে মই এটা ব্যৱহাৰ কৰিম, সেইকাৰণে মই এইটো লিখি ল'লোঁ, এইটো পালোঁ আৰু এইটো পালোঁ। এইটোক 1 নম্বৰ, এইটো 2 নম্বৰ দিলোঁ। এতিয়া তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰটো মন কৰা। দেখিছা দুইটাৰে সোঁপক্ষ 180 ডিগ্ৰী, তাৰমানে সমান। গতিকে অবভিয়াছলি আমি কি পাম? বাওঁপক্ষ দুটা সমান। তাৰমানে এংগল A প্লাছ এংগল D সমান এংগল D প্লাছ এংগল C। সেই লাইনটো লিখি ল'লোঁ। 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি এইটো পালোঁ। এতিয়া এংগল D যদি মই দুইফালৰ পৰা আঁতৰাই দিওঁ, তেতিয়া মই কি থাকিব?
এংগল এ আৰু এংগল চি সমান এইটো পাই গ'লোঁ এতিয়া চোৱা তোমালোকে ইয়াতে পালা এংগল এ আৰু এংগল চি সমান পালা এতিয়া তোমালোকে এইটো পাৰ্ট কৰি দেখুৱাব পাৰা যদি মন কৰা বা অথবা তোমালোকে একেদৰে বুলি লিখিলেও হ'ব মই একেদৰে বুলি লিখিছোঁ একেদৰে প্ৰমাণ কৰিব পাৰি যে এংগল বি সমান এংগল ডি গতিকে এইটো প্ৰমাণিত হ'ল হ'ব নিশ্চয় বুজি পাইছা এতিয়া চোৱা মই এটা নেক্সট উপপাদ্যটোলৈ গৈছোঁ উপপাদ্য 8.5 যদি এটা চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণ সমান হয় তেন্তে ই এটা সমান্তৰিক তাৰ মানে ইয়াতে কি আছে প্ৰতিযোৰ বিপৰীত কোণ সমান ই এটা সমান্তৰিক বুলি প্ৰমাণ কৰিব লাগে তোমালোকক চতুৰ্ভুজ বুলি দিয়া আছে এইটো মানে তোমালোকৰ কি হৈছে 8.4 ৰ বিপৰীত 8.4 ত তোমালোকক কৈছিলে সমান্তৰিক বিপৰীত কোণ সমান ইয়াতে কোৱা আছে তোমালোকৰ চতুৰ্ভুজ বিপৰীত কোণ সমান তোমাক দিয়া আছে তুমি সমান্তৰিকটো দেখুৱাব লাগে এ বি চি ডি এটা মোৰ বিশেষ সূত্ৰত কি দিয়া আছে এ বি চি ডি এটা চতুৰ্ভুজ দিয়া আছে আৰু ইয়াতে কৈ দিছে যে এংগল এ লগত এংগল চি সমান আৰু এংগল বিৰ লগত এংগল ডি সমান সেইকাৰণে মই বিশেষ সূত্ৰত লিখিলোঁ এ বি চি ডি এটা চতুৰ্ভুজ আৰু ইয়াৰ বিপৰীত কোণ সমান অৰ্থাৎ এংগল এৰ লগত এংগল চি সমান আৰু এংগল বিৰ লগত এংগল ডি সমান হ'ব এতিয়া আমি প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা সমান্তৰিক এটা সমান্তৰিক তোমালোকে কেনেকৈ প্ৰমাণ কৰিবা সমান্তৰিক বুলি প্ৰমাণ কৰিব লাগিলে তোমালোকে বিপৰীত বাহুবোৰ সমান্তৰাল বুলি দেখুৱাব লাগে হ'ব প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা সমান্তৰিক অৰ্থাৎ মই কি কৰিম বিপৰীত বাহু সমান্তৰাল তাৰমানে এ বি সমান্তৰাল চি ডি আৰু এ ডি সমান্তৰাল বি চি বুলি দেখাব লাগে গতিকে মই আগতে যিটো উপপাদ্য ব্যৱহাৰ কৰিছিলোঁ ৰেখা আৰু কোণৰ তাৰ এটা বিপৰীতো আছিলে আমাৰ বিপৰীতটো কি আছিলে যদি দুডাল ৰেখাক মন কৰা এবাৰ কৈছোঁ মই ৰেখা যদি দুডাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰে আৰু তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 হয় তেনেহ'লে ৰেখা দুডাল সমান্তৰাল সেইটো হৈছে মই আগৰ উপপাদ্যত যিটো ৰেখা আৰু কোণৰ উপপাদ্য ব্যৱহাৰ কৰিছিলোঁ তাৰ এইটো হ'ল বিপৰীত মই সেইটো ব্যৱহাৰ কৰিম আৰু লগতে তাৰমানে মই এতিয়া দুটা কোণৰ মাপৰ সমষ্টি 180 দেখাব লাগে তোমালোকে এতিয়া কেনেকৈ দেখাবা তোমালোকে এইটো কথা জানা এইটো এটা চতুৰ্ভুজ হয়নে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি কিমান 360 অৰ্থাৎ এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি প্লাছ এংগল ডি সমান 360 ডিগ্ৰী হ'ব সেইটো আমি ব্যৱহাৰ কৰিম আমি জানো যে চতুৰ্ভুজৰ চাৰিটা অন্তঃকোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তাৰমানে মই পালোঁ এংগল এ প্লাছ এংগল বি প্লাছ এংগল চি প্লাছ এংগল ডি সমান 360 এতিয়া মই ইয়াতে কি কৰিব পাৰোঁ চোৱা এংগল এৰ ঠাইত এংগল চি বহাব পাৰাম বা এংগল চিৰ ঠাইত এংগল এ ঠিক একেদৰে বিৰ ঠাইত ডি নাইবা ডিৰ ঠাইত বি বহুৱাব পাৰা মই দুটালৈ কনভাৰ্ট কৰি লওঁ মই এইখিনি লিখিলোঁ লিখি মই কি কৰিলোঁ চিৰ ঠাইত মই ইয়াতে এ বহুৱাই দিলোঁ আৰু ডিৰ ঠাইত মই বি বহুৱাই দিছোঁ হ'ব কাৰণ এইটো সমান তেতিয়া মই পালোঁ এংগল এ প্লাছ এংগল বি প্লাছ এংগল এ প্লাছ এংগল বি সমান 360 ডিগ্ৰী এইটো মোৰ দিয়া আছিলে এতিয়া মই কি কৰিম এইটো পাই গ'লোঁ টুৱাইছ এ প্লাছ টুৱাইছ বি ইকুৱেল টু 360 ডিগ্ৰী হৈছে টুটো কমন ল'লে মই পালোঁ 2 টাইমছ অফ এ প্লাছ বি ইজ ইকুৱেল টু 360 অৰ্থাৎ মই পালোঁ এ প্লাছ বি ইজ ইকুৱেল টু কিমান টুটো এফালে লৈ গ'লোঁ হৰণ হৈ গ'ল আৰু হৰণ কৰিলে পালোঁ আমি 180 ডিগ্ৰী তাৰমানে মই ইয়াতে কি পালোঁ এংগল এ আৰু এংগল বি সমান 180 তোমালোকে চিত্ৰত চোৱাচোন কি আছে ইয়াতে চোৱা অকণমান দেই প্ৰব্লেম হৈছে অকণমান ঠিক আছে চোৱা এংগল এ প্লাছ এংগল বি হৈছে তোমালোকৰ 180 এই দুটা এডাল তিৰ্যকৰ একেফালে থকা কোণ হয়নে নহয় হয় কোনোডাল ৰেখা এডাল আৰু এডাল ৰেখা আৰু এডাল তিৰ্যক যদি তোমালোকে লোৱা এইটো কোণ আৰু এইটো কোণৰ মাপৰ সমষ্টি 180 পাইছোঁ গতিকে তোমালোকে ক'ব পাৰিবা এডাল আৰু এডাল সমান্তৰাল সেইখিনি মই লিখি দিওঁ এতিয়া মই সেইকাৰণে লিখিলোঁ কিন্তু ইহঁত এ ডি আৰু বি চি তিৰ্যক এ বিৰ সাপেক্ষে এইটো চোৱা মই কোৱা মতে এ ডি আৰু বি চিৰ তিৰ্যক এ বি সাপেক্ষে কি পালোঁ চোৱা একেফালে থকা অন্তঃকোণ হয়নে এতিয়া আমি জানো যে দুডাল ৰেখাৰ তিৰ্যকৰ একেফালৰ অন্তঃকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হ'লে ৰেখা দুডাল সমান্তৰাল হ'ব কোনডাল ৰেখা এ ডি আৰু বি চি আছিল এডাল আছিলে তিৰ্যক হয়নে তাৰমানে তোমালোকে পালা এ ডি সমান্তৰাল বি চি হৈছে তোমালোকে একেধৰণে তোমালোকে ইয়াতে এ ডি সমান্তৰাল বি চি পাইছা
এইটো তোমালোকে একেধৰণে এইটো সমান্তৰাল এইটো দেখাব পাৰা বুজি পাইছা নিশ্চয় গতিকে তোমালোকে এই প্ৰমাণটো এইখিনিতে শেষ কৰিব পাৰিবা প্ৰমাণিত হ'ল কিয় হ'ল বাৰু মই এইটো ক'বলৈ থাকি গৈছে কিয় হ'ল বাৰু তোমালোকেতো এতিয়া এইটো বিপৰীত বাহু সমান্তৰাল পালা এইডাল বিপৰীত বাহু সমান্তৰাল পালা এতিয়া তোমালোকে জানা ABCD এটা চতুৰ্ভুজ আছিলে হয়নে আৰু চতুৰ্ভুজটোৰ প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল তাৰ পৰা আমি কি কনক্লুজন দিব পাৰো ABCD এটা সমান্তৰিক সেইটো আমাৰ প্ৰমাণ আছিলে গতিকে আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল ঠিক আছে এইবাৰ আমি নেক্সটটো প্ৰমাণলৈ যাওঁ উপপাদ্য 8.6 উপপাদ্য 8.6 টো হৈছে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমান্তৰিকৰ এটা কৰ্ণ কেইডাল আছিলে দুডালই আছিলে হয়নে বিপৰীত কোণ লগলগাই বিপৰীত শীৰ্ষবিন্দু লগলগাই আমি কি পাব পাৰো সমান্তৰিকৰ আমি কৰ্ণ দুডাল পাব পাৰো গতিকে মই এটা দেখাব লাগিব যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় পৰস্পৰ সমদ্বিখণ্ডিত মানে কি ইডালে সিডালক সমানে দুভাগ কৰে তোমালোকৰ দিয়া আছে খিনি প্ৰথমতে লিখা কি দিয়া আছে সমান্তৰিক দিয়া আছে আৰু ইয়াৰ কৰ্ণ দুডাল দিয়া আছে হয়নে গতিকে মই প্ৰথমতে চিত্ৰটো আঁকি ললো ABCD এটা সমান্তৰিক AC আৰু BD ইয়াৰ কৰ্ণ ইহতে পৰস্পৰক O বিন্দুত কাটিছে এটো হল আমাৰ বিশেষ সূত্ৰ ইয়া চোৱা চিত্ৰ আঁকিবা তাৰপিছত বিশেষ সূত্ৰ লিখিবা ABCD এটা সমান্তৰিক এটো দিয়া আছিল কৰ্ণ দিয়া আছিল AC আৰু BD পৰস্পৰ O বিন্দুত কাটিছে ইডাল কৰ্ণই হল এটা আমি কি দেখাব লাগে এই দুডাল এয়া AO সমান CO আৰু BO সমান DO এটো আমি দেখাব লাগে প্ৰমাণ কৰিব লাগে যে AO সমান CO আৰু BO সমান DO হল এতিয়া তোমালোকে চোৱা AO সমান CO আৰু BO সমান DO যদি দেখাব খুজিছা তোমালোকে এই ত্ৰিভুজটো AOB আৰু COD ত্ৰিভুজটো ল'ব পাৰা নাইবা AOD আৰু CODB এই ত্ৰিভুজটা ল'ব পাৰা মই ইয়াতে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ল'ব খুজিছো এতিয়া তোমালোকে চোৱা এই ত্ৰিভুজটা যদি সৰ্বসম দেখাব পাৰা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ তেনেহলে তুমি ক'ব পাৰিবা যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ অৰ্থাৎ এইখিনি সমান এইখিনি আৰু এইখিনি সমান এইখিনি গতিকে আমাৰ এটা উদ্দেশ্য হ'ল এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱা তোমালোকে এটাও কৰিব পাৰা মই কৈছো আমি তো ইয়াতে এক ধৰণে কৰিব লাগিব সেইকাৰণে মই এক ধৰণে কৰি দেখাইছো বাকি তোমালোকৰ নিজৰ ইচ্ছা অকমান চেঞ্জ কৰি ললেও একো নহয় গতিকে মই যদি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখাব লাগে মই এই কোণটো আৰু এই কোণটো সমান বুলি ক'ব পাৰো কিয় পাৰিম বাৰু এডাল আৰু এডাল সমান্তৰাল কাৰণ তোমালোকৰ ABCD সমান্তৰিক হয় আৰু এডাল যদি তিৰ্যক হয় তেনেহলে ইহতি এটো আৰু এটো একান্তৰ কোণ হয়নে গতিকে ইহতি সমান পাবা কিন্তু আমি তেতিয়া এংগলটো পাম BAC আৰু DCA কিন্তু আমাক লাগে BAO হয়নে যদি BAC সমান DCA পাও আমি তো ক'ব পাৰিম BAO সমান DCO বুলি ক'ব পাৰিম একেটা এডাল ৰেখা C ৰ ওপৰতে AC ৰ ওপৰতে O আছে বা তোমালোকৰ ইয়াতে BD ৰ ওপৰতে O আছে হয়নে নহয় সেইকাৰণে আমি প্ৰথমতে মই সমান্তৰাল বুলি এই কোণটো আৰু এইটো কোণ সমান আৰু এইটো আৰু এইটো সমান বুলি দেখুৱাই লওঁ তাৰ পিছত মই কোণ পাম এডাল বাহু আৰু এডাল বাহুটো সমান হ'বই কাৰণ সমান্তৰিকৰ বিপৰীত বাহু গতিকে আমি এটা ত্ৰিভুজ সৰ্বসম বুলি ক'ব পাৰিম কি বিধিমতে প্ৰথমতে কোণ আছে তাৰ পিছত মাজৰ বাহুটো আছে আকৌ কোণ আছে কোণ বাহু কোণ বিধিমতে প্ৰমাণটো কেনেকৈ লিখিছো চাওঁ হা প্ৰথমতে মই ইয়াতে লিখিছো ABCD এটা সমান্তৰিক ইয়াৰ আমি কি পাইছো AB সমান্তৰাল CD আৰু AC তিৰ্যক চিত্ৰটো চাওঁ হা AB সমান্তৰাল CD আৰু AC তিৰ্যক গতিকে আমি কি পাম এংগল BAC সমান এংগল DCA কিয় হয় একান্তৰ কোণ আমি ৰেখা কোণত পাইছিলো নহয় সমান্তৰাল ৰেখাক যদি এডাল তিৰ্যকে ছেদ কৰে তেনেহলে ইহতৰ একান্তৰ কোণবোৰ সমান অনুৰূপ কোণো সমান হয় বা এই অকমান আগতে ইউজ কৰা তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ মাপৰ সমষ্টি 180 হয় এইখিনি ৰিজাল্ট আমি ৰেখা কোণতে পাইছিলো তোমালোকে গতিকে মন কৰিছা নিশ্চয় ইটো চেপ্টাৰৰ লগত হিটো সম্পূৰ্ণৰূপে মিলি মানে ইউজ হৈ আছে সেইকাৰণে আগৰ চেপ্টাৰবোৰ কিন্তু ভালকে পঢ়ি লবা আগৰ চেপ্টাৰবোৰ লাগিলে তোমালোকে আকৌ এবাৰ ভিডিঅ'বোৰো চাই ল'ব পাৰা বা লিখা আছে তোমালোকৰ বহিত সেইখিনিও চাই ল'ব পাৰা গতিকে আমি পালো BAC সমান DCA একান্তৰ কোণ এতিয়া BAC মই লিখিছো এইটো চোৱা মন কৰা মই অকমান আগতে কৈছিলোৱে BAC তাক মই তো BAO লিখিব পাৰো মই BAO বুলি লিখিছো কিয় লিখিছো নিশ্চয় ধৰিব পাৰিছা মই এই ত্ৰিভুজটোৰ এডাল বাহু আনিব খুজিছো বা এটা কোণ আনিব খুজিছো BAO এই ত্ৰিভুজটোৰ কোণ গতিকে সেই কাৰণে মই BAC মই BAO বুলি লিখিলো তেনেহলে মই
DCA মই DCO বুলি লিখিব পাৰিম কাৰণ এচিৰ ওপৰতে ও আছে হয়নে এতিয়া মই হেতু লিখিলো চোৱা BAO সমান DCO এক নম্বৰ বুলি দিছো কাৰণ পিছত ব্যৱহাৰ কৰিম আকৌ মই চোৱা যদি মই এই দুডালেই সমান্তৰাল ৰেখা ৰাখো কিন্তু এডাল তিৰ্যক কৰি দিও তেতিয়া মোৰ কি হ'ব এই কোণটো ABD আৰু CDB এইটো কোণ অৰ্থাৎ মই দুডাল চিন যে দিছো এইটো কোণ সমান হ'ব তাক আকৌ মই তেনেকৈ লিখিব পাৰো তোমালোকে চোৱা ABD ABO লিখিব পাৰা বা ঠিক তেনেকৈ CDB কি লিখিব পাৰো CDO লিখিব পাৰো সেইটো লিখি দিম হ'বনে চোৱা মই সেইখিনিয়ে লিখিছো AB সমান্তৰাল CD BD তিৰ্যক গতিকে ABD সমান CDB আৰু ADB ক মই লিখিছো ABO আৰু CDO এটো 2 নম্বৰ দিলো এতিয়া মই দেখুৱাবলৈ মন কৰা এখিনি মই আগতীয়াকৈ কৰি লৈছো কাৰণ মই আমাৰ উদ্দেশ্য মই জানো ত্ৰিভুজ এটা সৰ্বসম দেখুৱাম মই এটা ত্ৰিভুজ এটা লৈ লওঁ ত্ৰিভুজটা লওঁতে কিন্তু সাৱধানে ৰবা হা সৰ্বসমত অনুৰূপ অংশবোৰ মিলাই লবা মই ইয়াতে কি ত্ৰিভুজ লৈছো প্ৰথমটো মই নিজৰ ইচ্ছামতে লিখিব পাৰো মই ইয়াতে লৈছো ABO ওকে মই ABOৰ লগত এটা মিলাই লম পিছৰটো তোমালোকে লোৱা ত্ৰিভুজটো হৈছে ABO তোমালোকে তাৰমানে এনেকৈ গৈছা তাৰপিছত চুটি বাহুডাল গৈছা হা গতিকে ইয়াতে কেনেকৈ যাবা CDO লে যাবা হ'ব তোমালোকে এই দুটা ত্ৰিভুজ লা ABO আৰু CDOৰ আমি কি লিখিম প্ৰথমতে ABOৰ এডাল এটো কোণ পালো এংগল BAO সমান এংগল DCO পালা এটো চোৱা ইয়া ABO আৰু CDOৰ BAO সমান DCO হল এটো BAO সমান DCO তাৰপিছত মই বাহুডাল লিখো AB লিখিলে আমি কি লিখিম বাহুডাল CD লিখিম হ'ব তাৰপিছত মই নেক্সট এংগলটো লিখো ABO সমান CDO ABO সমান CDO তো দুই পৰা পালো এটো এক আৰু দুই পৰা আনিছো গতিকে মই পালো এতিয়া এই কিটা তিনটা বিধি মতে মই পালো এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম কেনেকৈ পালো কোন বাহু কোন বিধি মতে এটা যদি সৰ্বসম হয় এটা সৰ্বসম পালো গতিকে মই এটা দেখিছো এডাল বাহু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হয় নাই গতিকে AO সমান CO আৰু BO সমান DO যেটো আমাক প্ৰমাণ কৰিব লাগিছিল সেইখিনি অংশ আমাৰ প্ৰমাণিত হ'ল এয়া চোৱা AO সমান CO আৰু BO সমান DO সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ আৰু আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল হ'ব ভালদৰে অন্ধি শুনিবা কিন্তু দেই প্ৰমাণখিনি কাৰণ উপবাদ্যৰ প্ৰমাণবোৰ তোমালোকে যদি ভালদৰে কৰিব পাৰা পিছত অংকবোৰ কৰোতে আকৌ টান নাপাবা আৰু কাৰণ অংকবোৰত আমি উপবাদ্যবোৰ ব্যৱহাৰ কৰিব পাৰিম উপবাদ্যবোৰ কৰোতে আমি আকৌ আগৰ উপবাদ্য নাইবা সংজ্ঞা ব্যৱহাৰ কৰিছো হয়নে গতিকে অংক কৰাৰ সময়ত কিন্তু উপবাদ্যবোৰ ব্যৱহাৰ হয় উপবাদ্যবোৰ বহিবা বুজিবা তাৰপিছত মনত ৰাখিব যত্ন কৰিবা দেই এবাৰ আমাৰ নেক্সট উপবাদ্যতলৈ গলো 8.7 যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে ই এটা সমান্তৰিক এটা চোৱা 8.7 টো আকৌ 8.6 ৰ বিপৰীত 6ত কি দিছিলে সমান্তৰিক দিছিলে কৰ্ণ দুডাল সমদ্বিখণ্ডিত প্ৰমাণ কৰিব দিছিলে ইয়াতে আকৌ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় বুলি কৈছে কিন্তু চতুৰ্ভুজ দিছে তুমি এই চতুৰ্ভুজটো সমান্তৰিক দেখাব লাগে হ'ব আগৰটোৰ বিপৰীত এটা চতুৰ্ভুজৰ সমান্তৰিক দেখাব লাগে মই কি কৰিব লাগিব বিপৰীত বাহু সমান্তৰাল দেখাব লাগিব হেতু মোৰ উদ্দেশ্য মই মনত ৰাখি লম গতিকে মই প্ৰথমতে বিশেষ সূত্ৰ আৰু কি দিয়া আছে লিখো তাৰ আগত মই চিত্ৰ আঁকিছো ABCD এটা সমান্তৰিক আঁকি ললো AC আৰু BD কৰ্ণ লিখিছো সমান্তৰিক মই প্ৰমাণ কৰিব লাগে কাৰণে সমান্তৰিক আঁকিছো আচলতে এইটো এটা চতুৰ্ভুজ আঁকিছো হা AC আৰু BD কৰ্ণ আঁকিলো ইহঁতি কোট কাটাকাটি কৰিছে ওত কেনেকৈ কাটিছে তোমালোকক দিয়া আছে AO সমান CO আৰু BO সমান DO বুলি তোমালোকক দিয়া আছে এতিয়া মই কি কৰিলো AO সমান CO আৰু BO সমান DO বুলি যেতিয়া দিয়া আছে হেতু মই ব্যৱহাৰ কৰিম হা প্ৰথমতে মই বিশেষ সূত্ৰত লিখিলো ABCD চতুৰ্ভুজৰ AC আৰু BD কৰ্ণ দুডালে O বিন্দুত এনেদৰে কটাকটি কৰিছে যাতে AO সমান CO আৰু BO সমান DO আমি প্ৰমাণ কৰিব লাগে যে ABCD এটা সমান্তৰিক অৰ্থাৎ AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC হ'ব এতিয়া মই এটো সমান্তৰাল দেখাব লাগিলে মই একান্তৰ কোণ সমান বুলি দেখুৱালে হ'ব মই মন কৰিবা কিন্তু জ্যামিতিৰ প্ৰমাণবোৰ কৰোতে প্ৰত্যেকটা বস্তু ইটোৰ লগত হিতু মানে আগৰবোৰ ইউজ হৈ থাকে সংজ্ঞা আগৰ উপবাদ্য বা তোমালকৰ যদি স্বীকাৰ্য থাকে প্ৰত্যেকটা বস্তু তোমালকে মনত ৰাখিব লাগিব কাৰণ এইবোৰ আমি ব্যৱহাৰ কৰিব লাগিব আৰু ব্যৱহাৰনো কি কৰিম হেতু মই আগতে চিন্তা কৰি ল'ব লাগিব সেই হিচাপেহে প্ৰচিড কৰিম
কাৰণ একে ধৰণৰ কথাত আমি বেলেগ বেলেগ ৰিজাল্টটো ব্যৱহাৰ কৰিব পাৰোঁ দিয়া কথাখিনিৰ পৰা কিন্তু আমি সেইবোৰ ব্যৱহাৰ কৰিব লাগিব যিবোৰে আমাক লগা ৰিজাল্টলৈ লৈ যায় এইবাৰ মই যেহেতু এইটো এটা সমান্তৰিক দেখাব গৈ আছো তাৰমানে মই এডাল সমান্তৰাল দেখাম এটা সমান্তৰাল দেখাব কিবাকে যদি মই এই কোণটো অৰ্থাৎ বি এ ও বা সি সমান যদি ডি সি এ দেখাব পাৰোঁ মই একান্তৰ কোণ পাই যাম এই দুডাল সমান্তৰাল বুলি ক'ব পাৰিম কাৰণ এডাল ৰেখা আৰু এডাল তাৰ ত্ৰিজ্যক সাপেক্ষে যদি এযোৰ একান্তৰ কোণ সমান হয় তেতিয়া মই এডাল সমান্তৰাল ক'ব পাৰিম এডাল সমান্তৰাল হ'ব ঠিক তেনেকৈ আকৌ মই যদি ইজোৰো সমান্তৰাল বুলি ক'ব পাৰোঁ এযোৰ আৰু এযোৰ আমাৰ প্ৰমাণ হৈ যাব সেইকাৰণে মই প্ৰথম উদ্দেশ্য হ'ব মই এইটো কোণ আৰু এইটো কোণ সমান দেখুওৱা আৰু এইটো কোণ আৰু এইটো কোণ সমান দেখুওৱা এতিয়া এই কোণকেইটা এইটো আৰু এইটো ত্ৰিভুজত আছে গতিকে মই প্ৰথম কাম হ'ব এই ত্ৰিভুজ দুটা সৰ্বসম দেখুওৱা প্ৰথমতে মই ত্ৰিভুজ দুটা ধৰিম মই চিত্ৰত চিনে দি থৈছোঁ চোৱাচোন মই যদি তোমালোকৰ লওঁ এ অ' বি তেনে মই নেক্সট ত্ৰিভুজটো কেনেকৈ ল'ব লাগিব চি অ' ডি বুলি ল'লোঁ তাতে মই জানোৱেই এ অ' সমান চি অ'টো দিয়াই আছিলে আৰু বি অ' সমান ডি অ'টো দিয়া আছে তাৰ ওপৰত তোমালোকে জানাই এ অ' বি আৰু চি অ' ডি ইহঁত বিপ্ৰতীপ কোণ হয় নাই বিপ্ৰতীপ কোণটো চবতছে সহজ হয়নে গতিকে আমি ইয়াতে কি পালোঁ বাহু পালোঁ এই দুটা তাৰ মাজৰ কোণটো পাইছোঁ গতিকে বাহু কোণ বাহু বিধি মতে ত্ৰিভুজ দুটা সৰ্বসম হ'বনে মই এইখিনিকে লিখিছোঁ চোৱা মই এ অ' বি ল'লোঁ আৰু চি অ' ডি ল'লোঁ চি অ' ডি এ অ' সমান বি চি অ' লিখিলোঁ কাৰণটো দিয়া আছে আৰু এ অ' বি সমান চি অ' ডি লৈছোঁ হয়নে বিপ্ৰতীপ কোণ দিয়া আছে আকৌ বি অ' সমান ডি অ'টো দিয়া আছিলে গতিকে মই সৰ্বসম পালোঁ বাহু কোণ বাহু বিধি মতে গতিকে মই তাৰ পৰা লিখিলোঁ কি বি এ অ' সমান ডি চি অ' এইটো চোৱা এইখিনি মই দেখাই দিছোঁ আকৌ এইটা সৰ্বসম পালা গতিকে মই ইয়াৰ পৰা ক'ব পাৰোঁ বি এ অ' সমান ডি চি অ' এতিয়া বি এ অ'ক তোমালোকে বি এ চি লিখিব পাৰা আৰু ডি চি অ'ক তোমালোকে ডি চি এ লিখিব পাৰা সেইকাৰণে মই ইয়াতে লিখিলোঁ এইটলাইন ইয়াতে নিলিখিলোঁ কিন্তু লিখি ল'ব পাৰা বি এ অ' সমান ডি চি অ' লিখিছোঁ গতিকে বি এ অ'ক মই বি এ তোমালোকক কি কৈছিলোঁ মই ইয়াতে বি এ চি লিখিব পাৰোঁ আৰু এইটোক মই লিখিব পাৰোঁ এইডাল ডি চি এ সেই লাইনটো লিখি ল'ব পাৰা গতিকে তোমালোকে কি পালা এডাল বাহু আৰু এডাল ত্ৰিজ্যক সাপেক্ষে একান্তৰ কোণ সমান পালা ইহঁতে একান্তৰ কোণ আৰু সিহঁতৰ মানটো সমান তাৰমানে এডাল সমান্তৰাল সেইটো চোৱা এতিয়া লিখিলোঁ ইহঁত এ বি চি ডিৰ ত্ৰিজ্যক এ চি সাপেক্ষে একান্তৰ কোণ গতিকে আমি কি পালোঁ এ বি আৰু এডাল বাহু সমান্তৰাল একেধৰণে দেখুৱাব পাৰি যে এ ডি সমান্তৰাল বি চি এইখিনি দেখাই থাকিলে আমাৰ দীঘলীয়া হৈ যাব যে একদমেই একেধৰণে প্ৰচিড কৰিব পাৰি কাৰণে আমি কি কৰিছোঁ একেদৰে বুলি লিখি দিছোঁ গতিকে এ বি চি ডি আমি এটা সমান্তৰিক পালোঁ কিয় লিখিছোঁ গম পাইছা নিশ্চয় কাৰণ পৰস্পৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল পালা গতিকে চতুৰ্ভুজৰ দুযোৰ বিপৰীত বাহু বা প্ৰতিযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় তেন্তে ই এটা সমান্তৰিক হ'ব গতিকে আমাৰ এইটো প্ৰমাণ সম্পূৰ্ণ হ'ল তোমালোকক এইটো চেপ্টাৰত আৰু এটা উপপাদ্য আছে সেইটো উপপাদ্য আমি চাই লওঁ তাৰপিছত আমি নেক্সটটো ক্লাছত বা নেক্সট ভিডিঅ'টোত মই তোমালোকক অংকবোৰ কৰিম উপপাদ্য 8.8 এটা চতুৰ্ভুজক সমান্তৰিক বুলি কোৱা হ'ব যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল অলৰেডি মই সমান্তৰিক কেনেকৈ কোৱা হয় গমেই পালোঁ কি ক'ব পাৰোঁ প্ৰতিযোৰ বিপৰীত বাহু তোমালোকে সমান্তৰাল দেখালে সমান্তৰিক হয় বা তোমালোকে উপপাদ্যত আৰু পালা বিপৰীত বাহু সমান্তৰাল হ'লেও সমান হ'লেও সমান্তৰিক হয় বিপৰীত কোণ সমান হ'লেও সমান্তৰিক হয়নে এইবোৰ আমি অংক কৰোঁতে ব্যৱহাৰ কৰিম কিন্তু আৰু এটা হৈছে এইটো অলপমান সহজে হৈ যাব আল্টিমেটলি যদিহে ইয়াৰ এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল ইয়াতে মই এটা চতুৰ্ভুজ দিয়া আছে সমান্তৰিক দেখাব লাগে কি দিয়া আছে এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল মই প্ৰথমতে এ বি চি ডি এটা চতুৰ্ভুজ আঁকিলোঁ ইয়াক মই সমান্তৰিক আকাৰত আঁকিছোঁ কাৰণ মই সমান্তৰিক বুলি দেখাব লাগে আল্টিমেটলিটো সমান্তৰিকটো চতুৰ্ভুজ হয়েই গতিকে মই এটা এ বি চি ডি চতুৰ্ভুজ আঁকি ল'লোঁ ইয়াৰ কি দিয়া আছে এ বি সমান চি ডি মই এ বি বুলি ধৰিছোঁ এডাল সমান এডাল ধৰিলেও হ'ব আৰু এ বি পেৰেলেল চি ডি এ বি চি ডি এটা চতুৰ্ভুজ ইয়াৰ এ বি সমান চি ডি আৰু এ বি সমান্তৰাল চি ডি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এ বি চি ডি এটা সমান্তৰিক অৰ্থাৎ কেনেকৈ সমান্তৰিক ক'ম এ বি সমান্তৰাল চি ডি আৰু এ ডি সমান্তৰাল বি চি সমান্তৰিক হ'লে প্ৰতিযোৰ বিপৰীত কাৰণ সংজ্ঞা সেইটোহে আছে এতিয়া আমি এইটো প্ৰমাণহে কৰিম পিছত অংক কৰোঁতে কিন্তু আমি এইটো ব্যৱহাৰ কৰিব পাৰিম এতিয়া এ বি সমান্তৰাল চি ডিটো আমাক দিয়াই আছে এইটো আমি এতিয়া এইটো আৰু এইটো সমান্তৰাল দেখাব পাৰিলে হৈ গ'ল হয়নে নহয় এতিয়া যদি এইটো আমি দেখাব খোজোঁ তেনেহ'লে তোমালোকে সৰ্বসম বুলি দেখুৱাই দিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ যদি সৰ্বসম বুলি ক'ব পাৰা তেনেহ'লে তাৰ পৰা তোমালোকে গম পাই যাবা যে এই কোণটো বি চি এ আৰু ডি এ চি এই দুটা সমান বুলি এই অংশটো আৰু এইটো অংশ সমান বুলি ক'ব পাৰিবা সেইকাৰণে মোৰ এবাৰ এইম হৈছে এ বি চি
আৰু DCA এই ত্ৰিভুজটা সৰ্বসম কৰা সেইকাৰণে মই লিখি ললোঁ সৰি ত্ৰিভুজটো বনাবলৈ মইতো অংকনটো কৰি ল'ব লাগিছিল নহ'লে ত্ৰিভুজ ভাগ নহ'লেহেঁতেন সেইকাৰণে মই অংকন কৰি ACটো সংযোগ কৰি ল'লোঁ এতিয়া মই ত্ৰিভুজটা লিখিলোঁ প্ৰথমতে ABC লৈছোঁ আৰু DCA CDA লৈছোঁ ইয়াতে এয়া পাছত ABC এনেকৈ ল'লোঁ এই কৰ্ণডালৰ লগ লগোৱাৰ পৰা এনেকৈ গৈ এনেকৈ চুটিলৈ আহিছোঁ গতিকে ইয়াতে কি ল'ম CDA ল'ম হ'ব দীঘল কৈছে তাৰপিছত চুটিলৈ গৈছোঁ ইয়াতে মই ইয়াতে কি পালোঁ চোৱা AB সমান CD আমাক দিয়া আছিলে আছেনে নাই হ'ল তাৰপিছত মই যে আগতে তোমালোকে সমান্তৰিকৰ পৰা এইখিনি আনিব পাৰা বা এইখিনি ছাইডত লিখিলেও হ'ল যিহেতু AB সমান্তৰাল CD আৰু AC তিৰ্যক এইটো তিৰ্যক সাপেক্ষে কি হয় এইটো একান্তৰ কোণ এইটো চোৱা এডাল সমান্তৰাল এডাল আৰু এডাল তিৰ্যক সাপেক্ষে এইটো কোণ সমান এইটো কোণ হ'ব কাৰণ ইহঁত একান্তৰ কোণ হয়নে তাৰমানে মই কি পাম BAC সমান DCA একান্তৰ কোণ কাৰণে সমান পাম মই ছাইডত কাৰণটো লিখি দিছোঁ এইটো হ'ল আৰু AC সমান CA এতিয়া মই AC সমান CA কিয় লিখিছোঁ চোৱাচোন AC সমান AC কিয় লিখা নাই সাধাৰণ বাহু বুলি লিখিছোঁ যে মই ইয়াতে লিখা নাই মই তোমালোকে যেতিয়া এই ত্ৰিভুজটো ভালদৰে পঢ়াত মন কৰাচোন ABC তুমি A পৰা C গৈছা কিন্তু ইয়াতে তুমি C ৰ পৰাহে A লৈ গৈছা কাৰণ ত্ৰিভুজটো পঢ়োতে মোৰ অনুৰূপ অংশ হ'ব লাগিব নহয় মই মিলাওঁতেতো মিলাই সৰ্বসম দিলে কি হ'ব লাগিব যেতিয়া মই ইটোৰ ওপৰত সিটো জাপি দিওঁ সম্পূৰ্ণৰূপে ঢাক খাই যাব লাগিব হয়নে গতিকে আমি যদি এনেকৈ ধৰণৰ নিমিলাওঁ তেতিয়া নিমিলিব এটা এনেকৈ বেকাকৈ মিলাব লাগিব সেইকাৰণে মই AC সমান CA লিখিছোঁ ইয়াৰ পৰা চাইও আমি গম পাওঁ গতিকে আমি গম পালোঁ যে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো সৰ্বসম কেনেকৈ পালোঁ বিধিটো চোৱা প্ৰথমতে মই এটা বাহু পাইছোঁ মাজৰ কোণটো পাইছোঁ আৰু বাহুডাল পাইছোঁ গতিকে বাহু কোণ বাহু এটা ত্ৰিভুজতে চাবা বাকীটোত নিজে নিজে মিলিবই বাহু কোণ বাহু বিধি মতে মই এতিয়া পালোঁ এই ত্ৰিভুজটা সৰ্বসম আৰু যদি সৰ্বসম হয় তেনেহ'লে BCA সমান DAC হ'ব BCA সমান DAC এইটো চোৱা BCA সমান DAC অৰ্থাৎ এই কোণটো আৰু এইটো কোণ সমান হয় এতিয়া তোমালোকে মন কৰা এই দুটা কি হয় এডাল বাহু আৰু এডাল তিৰ্যক সাপেক্ষে ইহঁত একান্তৰ কোণ হয় নাই গতিকে যদি ইহঁত একান্তৰ কোণ হয় তেনেহ'লে কি হয় সৰ্বসম তোমালোকৰ একান্তৰ কোণ হ'লে কি হ'ব যদি একান্তৰ কোণ সমান হয় তেনেহ'লে ৰেখা দুডালৰ যি দুডাল ৰেখা হৈছিলে সেই ৰেখা দুডাল সমান্তৰাল হয় সেইকাৰণে মই ইয়াতে সেইখিনি কনক্লুজন লিখি দিলোঁ ইহঁত AD আৰু BC তিৰ্যক AC সাপেক্ষে একান্তৰ কোণ গতিকে আমি AD আৰু BC সমান্তৰাল পালোঁ এতিয়া তোমালোকে অলৰেডি AB আৰু BC সমান্তৰাল পাই থৈছিলা সেইটো কথাকে মই ইয়াতে লিখি দিছোঁ চতুৰ্ভুজ ABCDৰ বিপৰীত বাহু AB সমান্তৰাল CD আৰু AD সমান্তৰাল BC এইটো আগত দিয়া আছে এইটো প্ৰমাণ হ'ল তাৰমানে দুইযোৰ প্ৰতিযোৰ বিপৰীত বাহু সমান্তৰাল পালা গতিকে মই তাৰ পৰা কি ক'ব পাৰোঁ ABCD এটা সমান্তৰিক এইটো আমাৰ প্ৰমাণিত হ'ল তো তোমালোকে চোৱা তোমালোকৰ যিটো চতুৰ্ভুজৰ চেপ্টাৰটো আছিলে প্ৰথম এক্সাৰসাইজটোৰ আগৰখিনিত তাৰমানে তোমালোকৰ এইখিনি উপপাদ্য আছে তোমালোকে ইয়ালৈকে ভালকৈ পঢ়িবা আমি নেক্সট ভিডিঅ'ত তোমালোকৰ আমি এক্সাৰসাইজৰ অংকবোৰ অনুশীলনী অংকবোৰ আৰম্ভ কৰিম আৰু তোমালোকৰ এই ভিডিঅ'টো কৰোঁতে মই যিখিনি ফটো ব্যৱহাৰ কৰিছোঁ সেইখিনি তোমালোকক মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ থেংক ইউ